যোৱাকালি দেৰগাঁও বালিজানত যিটো পথ দুৰ্ঘটনা হ'লে দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু যিসকলে দুৰ্ঘটনাত সংঘটিত হৈ চিকিৎসাধীন অৱস্থাত আছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু তৎকালীনভাৱে চৰকাৰে তেওঁলোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগে তেওঁলোকৰ চিকিৎসা বিনামূলীয়া কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰতিষ্ঠান যিটো NHIDCL নামৰ যিটো ভাৰত চৰকাৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ ভুলৰ দুখত আচলতে এনেধৰণে মৃত্যুৰ মুখত পৰিবলগীয়া আছে আচলতে এইটো আমি জুৰিহতীয়া হিচাপে খুব আমি লজ্জাবোধ কৰিছোঁ আচলতে এইটো ৰাজহুৱা স্বাৰ্থজনিত যদি আমি আগ নেবাঢ়োঁ কিন্তু আমাৰ ভৱিষ্যতে এনেধৰণে আমি মৃত্যুক আঁকোৱালি ল'ব লাগিব সেইকাৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তৎকালীনভাৱে এই গোটেই ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে যিসকলে চালকৰ ভুলৰ দুখত এই যোৱাকালি ঘটনাটো সংঘটিত হ'ল অত্যাধিক স্পীডত গাড়ী চলোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে এইটো প্ৰত্যেক মানুহে কয় আজিৰ তাৰিখত এই কথাটো আলোচনা কৰি আছে সেইকাৰণে ভাবিছোঁ অত্যাধিক স্পীড কিমান স্পীডত আছে তেওঁলোকে পৰীক্ষা কৰিলে ওলাই পৰিব এখন গাড়ী কিমান স্পীডত চলাব লাগে কিন্তু তাৰ ফলত এই ঘটনা সংঘটিত হ'ল আৰু তেওঁ মদ পান কৰি আচলতে গাড়ীখন চলাইছে এই কথাটো প্ৰমাণ হৈছে আচলতে সেইকাৰণে গোটেই বিষয়টো মুখ্যমন্ত্ৰীকে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে যে যিসকল চালকে অত্যাধিক স্পীডত গাড়ী চলাই মদ পান কৰি গাড়ী চলায় তেওঁলোকৰ লাইচেন্স কোনো কাৰণতে লাইচেন্সখন ল'ব নাই বাতিল কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাওঁ